নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি জণ্ডিছৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, কাৰণ এইটো ছিজনত বহুত মানুহৰ জণ্ডিছ হয় আৰু জণ্ডিছৰ বিষয়ে বহুতৰে কিছুমান ভুল ধাৰণাও থাকে। এই বেমাৰটো কি কাৰণে হয় আৰু 10 বিধ খাদ্যই কেনেকৈ এই বেমাৰটোৰ পৰা আমাক বচাই ৰাখে আৰু এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোক সকলো উপকৃত হ'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে জানো আহক জণ্ডিছ প্ৰকৃততে কি হয়। এজন মানুহৰ স্কিন, চকু আৰু শ্লেষ্মা আৱৰণ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়া আমি কওঁ যে মানুহজনৰ জণ্ডিছ হৈছে। কিন্তু কি কাৰণে স্কিন, চকু আৰু শ্লেষ্মা আৱৰণ হালধীয়া হয় তাৰ কাৰণটো জানেনে? তাৰ কাৰণটো হৈছে আমাৰ তেজত থকা বিলিৰুবিন নামৰ হালধীয়া ৰঞ্জক পদাৰ্থটোৰ কাৰণে। যেতিয়া নৰ্মেল লেভেলত বিলিৰুবিন থাকে তেতিয়া আমাৰ স্কিন, চকু বা শ্লেষ্মা আৱৰণ হালধীয়া নহয়, কিন্তু নৰ্মেল লেভেলতকৈ বাঢ়ি গ'লে আমাৰ স্কিন, চকু আৰু শ্লেষ্মা আৱৰণ হালধীয়া হ'বলৈ ধৰে, তেতিয়াই আমি কওঁ যে মানুহজনৰ বা মানুহজনীৰ জণ্ডিছ হৈছে। এই বিলিৰুবিন নামৰ ৰঞ্জক পদাৰ্থটোৰ উৎপত্তি কেনেকৈ হয় আপোনালোকে হয়তো বহুতেই জানে। আমাৰ তেজত থকা RBC বা ৰঙা তেজৰ কণিকা যেতিয়া স্বাভাৱিকভাৱে ধ্বংসপ্ৰাপ্ত হয় তেতিয়া বিলিৰুবিন নামৰ পদাৰ্থবিধৰ উৎপত্তি হয় আৰু লিভাৰে প্ৰচেছিং কৰি মূত্ৰ আৰু পায়খানাৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে আৰু সেইকাৰণে আমাৰ দেহৰ স্কিন বা চকু এনেকুৱা অংশবিলাক হালধীয়া নহয়। যদি কিবা কাৰণত RBC বেছিকৈ ব্ৰেকডাউন হয় বা লিভাৰে যদি ভালদৰে প্ৰচেছিং কৰিব নোৱাৰে বা বিভিন্ন কাৰণত আমাৰ তেজত বিলিৰুবিনৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়াই জণ্ডিছ হয়। আচলতে জণ্ডিছ কোনো বেমাৰ নহয়, ই অন্য বেমাৰৰ লক্ষণহে। জণ্ডিছ কি কাৰণে হয়? জণ্ডিছৰ কাৰণ বহুত আছে, কিন্তু তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে হেপাটিক জণ্ডিছ, অৰ্থাৎ লিভাৰৰ কিবাকিবি সমস্যাৰ কাৰণে যেতিয়া জণ্ডিছ হয় তাক কোৱা হয় হেপাটিক জণ্ডিছ। সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ কাৰণে যি ভাইৰেল হেপাটাইটিছ হয় তাৰ কাৰণে জণ্ডিছৰ লক্ষণে দেখা দিয়ে। ভাইৰেল হেপাটাইটিছ কেইবা প্ৰকাৰৰ আছে, যেনে হেপাটাইটিছ A, B, C, D, E আৰু এনেকুৱা ধৰণৰ হেপাটাইটিছৰ কথা হয়তো আপোনালোকে সকলোৱে জানে। তাৰ উপৰিও লিভাৰ চিৰ'চিছ, লিভাৰ কেঞ্চাৰ আদি লিভাৰৰ নানা ধৰণৰ ৰোগৰ ক্ষেত্ৰতো জণ্ডিছ নামৰ লক্ষণটোৱে প্ৰধানকৈ দেখা দিয়ে। হেপাটাইটিছ A আৰু হেপাটাইটিছ E ভাইৰাছ খাদ্য আৰু পানীৰ মাধ্যমেদি ইজনে সিজনৰ পৰা বিয়পে বা সুচৰে। সেইকাৰণে গৰম দিনত বা গ্ৰীষ্মকালত আৰু বৰ্ষাকালত হেপাটাইটিছ A আৰু E কাৰণে হোৱা জণ্ডিছ বেছিকৈ হোৱা দেখা যায়। হেপাটাইটিছ B আৰু হেপাটাইটিছ C প্ৰধানকৈ বডি ফ্লুইড অৰ্থাৎ তেজ, চিৰাম, লালটি, চিমেন আদিৰ মাধ্যমেদি ইজনে সিজনৰ পৰা বিয়পে আৰু মাকৰ পৰা সন্তানলৈও বিয়পে। গতিকে এনেকুৱা ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ হ'লে ভেকচিনেশ্যনৰ দৰকাৰ হয় আৰু তাৰ বিষয়ে আপোনালোকে হয়তো সকলোৱে জানে। 2 নম্বৰ কাৰণটো হৈছে প্ৰি হেপাটিক, যাক হেমলাইটিছ জণ্ডিছ বুলিও কোৱা হয় আৰু এই প্ৰকাৰৰ জণ্ডিছত RBC বা ৰঙা তেজৰ কণিকা বেছিকৈ ধ্বংসপ্ৰাপ্ত হোৱাৰ কাৰণে তেজত বিলিৰুবিনৰ পৰিমাণ বাঢ়ে আৰু জণ্ডিছৰ লক্ষণে দেখা দিয়ে। সাধাৰণতে চিকল চেল এনিমিয়া, থেলাছেমিয়া, মেলেৰিয়া, অটোইমিউন হেমলাইটিক এনিমিয়া এনেকুৱা ধৰণৰ বেমাৰৰ ক্ষেত্ৰত সাধাৰণতে RBC বা ৰঙা তেজৰ কণিকা বেছিকৈ ধ্বংসপ্ৰাপ্ত হোৱাৰ কাৰণে জণ্ডিছৰ লক্ষণে দেখা দিয়ে। 3 নম্বৰ কাৰণটো হৈছে পষ্ট হেপাটিক, যাক অবষ্ট্ৰাকটিভ জণ্ডিছ বুলিও কোৱা হয় আৰু অবষ্ট্ৰাকটিভ জণ্ডিছ এনেকুৱা ধৰণৰ কিছুমান বেমাৰত হয় যিবিলাক বেমাৰত লিভাৰে সঠিক পৰিমাণে বাইল জুচ বা পিত্তৰস নিঃসৰণ কৰে, কিন্তু সেই বাইল জুচ বা পিত্তৰস যেতিয়া পিত্তবাহী নলিকাত যায় তেতিয়া ক'ৰবাত নহয় ক'ৰবাত অবষ্ট্ৰাকশ্যন বা বাধা থাকে, যাৰ কাৰণে আমাৰ তেজত বিলিৰুবিনৰ পৰিমাণ বাঢ়ে। সাধাৰণতে গল ব্লাডাৰ ষ্টনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ জণ্ডিছ হোৱা দেখা যায় আৰু কেতিয়াবা গল ব্লাডাৰ কেঞ্চাৰ, পেনক্ৰিয়েটিক কেঞ্চাৰ এনেকুৱা ধৰণৰ বেমাৰতো অবষ্ট্ৰাকটিভ জণ্ডিছ হ'ব পাৰে। জণ্ডিছ হ'লে কি লক্ষণে দেখা দিয়ে আপোনালোকে হয়তো সকলোৱে জানে, কিন্তু আমি এই লক্ষণবিলাক প্ৰায়ে অৱহেলা কৰোঁ। সেইকাৰণে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ। জণ্ডিছ হ'লে পেচাবৰ ৰং হালধীয়া বা কমলা ৰঙৰ হয়, কিন্তু পায়খানাৰ ৰংটো সেতা হয়, কাৰণ অতিৰিক্ত বিলিৰুবিনখিনি পায়খানাৰ মাধ্যমেদি ওলাই যাব নোৱাৰা হয় আৰু কিছুমানৰ ছাল খুব বিজবিজাই থাকে বা ছালত খজুৱতি হয় আৰু বেছিভাগ পেচেণ্টৰে শৰীৰটো খুব ভাগৰুৱা হয়, দুৰ্বল অনুভৱ হয় আৰু ভোক কম লাগে, খাবলৈ মন নোযোৱাৰ উপৰিও কেতিয়াবা বমি ভাৱ হয় বা কিছুমানৰ বমিও হয় আৰু কিছুমানৰ পেটৰ বিষ হ'ব পাৰে, বিশেষকৈ গলব্লাডাৰ ষ্টন বা লিভাৰৰ সমস্যা থকা ব্যক্তিসকলৰ পেটৰ বিষ হ'ব পাৰে। মাজে মাজে কেতিয়াবা ল' গ্ৰেড ফিভাৰ হ'ব পাৰে, অৰ্থাৎ জ্বৰো উঠিব পাৰে আৰু এনেকুৱা ধৰণৰ বহুত লক্ষণে দেখা দিয়ে যিবোৰ আমি প্ৰায় অৱহেলা কৰোঁ। গতিকে এনেকুৱা ধৰণৰ লক্ষণ যদি আপোনালোকে কেনেবাকৈ দেখিছে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
10বিধ খাদ্য আৰু বনৌষধিয়ে জণ্ডিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে আমাক বচাই ৰাখে। এই 10বিধ খাদ্য আৰু বনৌষধি কি আৰু কেনেকৈ খাব লাগে, তাৰ নিয়মবিলাক, জণ্ডিছ ৰোগীয়ে ল'ব লগা সতৰ্কতাসমূহ কি আৰু জণ্ডিছৰ আয়ুৰ্বেদিক চিকিৎসা কি, এনেকুৱা বহুতো জানিব লগা কথা আপোনালোকক জনাব খুজিছোঁ। প্ৰথমবিধ খাদ্য তালিকাত আছে কেইবিধমান চিনাকি ফল, যিয়ে জণ্ডিছ ৰোগীৰ কাৰণে মৌষধৰ দৰে কাম কৰে। অমিতা, কল, আপেল, ডালিম, মধুৰিআম, ৱাটাৰমেলন বা তৰমুজ জণ্ডিছ ৰোগীৰ কাৰণে উত্তম পথ্য, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, ফাইবাৰ থাকে, যিয়ে লিভাৰ ডিটক্স কৰে বা লিভাৰটো শোধন কৰে আৰু বিলিৰুবিনৰ পৰিমাণ কমি যোৱাত সহায় কৰে। 2 নম্বৰ খাদ্য তালিকাত আছে চুগাৰকেন জুচ বা কুঁহিয়াৰ ৰস। প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ মতে জণ্ডিছ ৰোগীৰ কাৰণে উত্তম ঔষধ হৈছে কুঁহিয়াৰ ৰস, আৰু মডাৰ্ণ মেডিকেল ছায়েন্সৰ মতেও কুঁহিয়াৰ ৰস জণ্ডিছ পেচেণ্টৰ কাৰণে খুব ভাল, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে পানী আৰু ইয়াত থকা খনিজ পদাৰ্থসমূহে জণ্ডিছ ৰোগীৰ দেহত ৱাটাৰ ইলেক্ট্ৰলাইট বেলেঞ্চটো ৰক্ষা কৰাত সহায় কৰে, লিভাৰ ফাংচন ভাল কৰে আৰু ডাইজেষ্টিভ ছিষ্টেমৰ ফাংচনো ভালে ৰাখে। গতিকে কুঁহিয়াৰ ৰস তেওঁলোকৰ কাৰণে ডাঙৰ মৌষধ। 3 নম্বৰ তালিকাত আছে নাৰিকলৰ পানী। নাৰিকলৰ পানীয়ে আমাৰ দেহটো ইণ্টাৰনেলি হাইড্ৰেট কৰে, ফ্লুইড ইলেক্ট্ৰলাইট বেলেঞ্চটো ৰক্ষা কৰে, পুষ্টি যোগান ধৰে, লিভাৰ ফাংচন ভালে ৰাখে, কিডনিৰ ফাংচন ভালে ৰাখে, অতিৰিক্ত বিলিৰুবিনখিনি পেচাবৰ মাধ্যমেদি দেহৰ পৰা ওলাই যোৱাত সহায় কৰে আৰু জণ্ডিছৰ লক্ষণবিলাকো যথেষ্ট কমাই ৰাখে। আৰু বিশেষকৈ গৰম দিনত যিসকলৰ জণ্ডিছ হয় তেওঁলোকে নিয়মীয়াকৈ নাৰিকলৰ পানী খালে যথেষ্ট উপকৃত হ'ব। 4 নম্বৰ খাদ্য তালিকাত আছে কেইবিধমান থলুৱা চৰ্বত, যিকেইবিধ আমি একেবাৰে সাধাৰণ বুলি ভাবোঁ, কিন্তু অসাধাৰণ ঔষধি গুণ আছে। যেনে নেমুৰ চৰ্বত, থেকেৰা চৰ্বত, তেঁতেলী চৰ্বত, বেলৰ চৰ্বত খাই থকা মানুহৰ সহজতে জণ্ডিছ ৰোগ নহয় আৰু হ'লেও সোনকালে আৰোগ্য লাভ কৰে, কাৰণ এই গোটেইকেইবিধ চৰ্বতে লিভাৰ ফাংচন ভালে ৰাখে, কিডনিৰ ফাংচন ভালে ৰাখে আৰু জণ্ডিছৰ যিবিলাক কাৰণ থাকে সেই কাৰণবিলাকো দূৰ কৰাত সহায় কৰে। 5 নম্বৰ তালিকাত আছে ছালকুঁৱৰী ৰস বা এল'ভেৰা জুচ। সংস্কৃতত এল'ভেৰা বা ছালকুঁৱৰী ঘৃতকুমাৰী বুলি কোৱা হয় আৰু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ঘৃতকুমাৰী হৈছে লিভাৰৰ কাৰণে আটাইতকৈ উত্তম মৌষধ। গতিকে যিসকলে এল'ভেৰা জুচ খাই থাকে তেওঁলোকৰ লিভাৰৰ বেমাৰ নহয়, জণ্ডিছ ৰোগো নহয়, আৰু জণ্ডিছ ৰোগীসকলেও যদি নিয়মীয়াকৈ এল'ভেৰা জুচ খায় তেওঁলোকে যথেষ্ট উপকৃত হ'ব। এল'ভেৰা জুচ খোৱাৰ নিয়মবিলাক মোৰ ভিডিঅ'বিলাকত আছে, আপোনালোকে চাই ল'ব। 2 চামুচ এল'ভেৰা জুচ এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। যদি দিনৰ যিকোনো সময়ত আপোনালোকে খাব বিচাৰে তেতিয়া এল'ভেৰা জুচৰ লগত অকণমান নেমু ৰস মিহলাই ল'ব পাৰে, মৌজোল অলপ দি ল'ব পাৰে, বা ইচ্ছা কৰিলে আপোনালোকে চিয়া চিড বা টুকমাহ বা বেজিল চিড এনেকৈ দি ল'ব পাৰে। এইবিলাকে লিভাৰ ফাংচন ভালে ৰাখে আৰু বিলিৰুবিনৰ পৰিমাণ কমাই জণ্ডিছ ৰোগো যথেষ্ট কমাই ৰাখে। 6 নম্বৰ তালিকাত আছে জবা ফুলৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ চৰ্বত। 2 পাহ বা 3 পাহ ৰঙা জবা ফুল ভালদৰে থেতেলাই লৈ এগিলাচ পানীত অকণমান তালমিচিৰি দি 2 ঘণ্টা বা এৰাতি তিয়াই ৰাখি চেকনিৰে চেকি সেই পানীখিনি ৰাতিপুৱা খালী পেটতো খাব পাৰে বা খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগতো নিয়মীয়াকৈ কিছুদিন খাব পাৰে। এইদৰে খালে লিভাৰ ফাংচন ভাল হয়, কিডনিৰ ফাংচন ভাল হয় আৰু জণ্ডিছৰ কাৰণে পেচাব যিটো হালধীয়া ৰঙৰ হয় সেই হালধীয়া ৰংটো লাহে লাহে কমি যায়। এই দিহাটো আপোনালোকে কৰি চাব, নিশ্চয় সুফল পাব। 7 নম্বৰ তালিকাত আছে পাতে গজা বা দুপৰ টেঙা। পাতে গজা বা দুপৰ টেঙা কিডনী ষ্টনৰ কাৰণেহে ভাল বুলি হয়তো সকলোৱে জানে, কিন্তু লিভাৰৰ কাৰণে যে ভাল এই কথাটো হয়তো বহুতেই নাজানে। কিন্তু লিভাৰৰ কাৰণে পাতে গজা বা দুপৰ টেঙা এটা ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। যিসকলৰ জণ্ডিছ আছে তেওঁলোকে 3 খিলা বা 4 খিলা পাতে গজা বা দুপৰ টেঙাৰ ৰস এগিলাচ পানীৰ লগত অকণমান তালমিচিৰি দি মিহলাই ৰাতিপুৱা খালী পেটতো খাব পাৰে বা খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগতো খাব পাৰে। আৰু যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে তালমিচিৰি নিদিয়াকৈ খালেও উপকৃত হ'ব। গতিকে এই দিহাটো কৰি চাব, আপোনালোকে নিশ্চয় সুফল পাব। 8 নম্বৰ তালিকাত আছে আমলখি। আমলখিত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, লিভাৰ ফাংচন ভালে ৰাখে আৰু তেজত বিলিৰুবিনৰ পৰিমাণো কমাই জণ্ডিছৰ লক্ষণবিলাক কমাত সহায় কৰে। আৰু যিবিলাক ফেক্টৰ বা কাৰকৰ বাবে জণ্ডিছ ৰোগটো হয় সেই ফেক্টৰ বা কাৰকৰ কাৰণেও আমলখি অতি উপকাৰী খাদ্য। গতিকে আমলখি খালে জণ্ডিছ ৰোগীসকল উপকৃত হ'ব। ছিজনৰ টাইমত আমলখি খাব, আমলখি ৰস খাব পাৰে আৰু অফ ছিজনৰ টাইমত শুকান আমলখিৰ গুড়ি পানীৰ লগত মিহলাই নিয়মীয়াকৈ খালেও উপকৃত হ'ব। 9 নম্বৰ খাদ্য তালিকাত আছে কেইবিধমান বিশেষ পাচলি আৰু বন শাক। গাজৰ, বিট আৰু তিয়ঁহ জণ্ডিছ ৰোগীসকলৰ কাৰণে উত্তম পথ্য বুলি কোৱা হয় আৰু মধুসোলেং, টেঙামৰা, চুকা শাক এনেকুৱা ধৰণৰ থলুৱা বন শাকবিলাকো জণ্ডিছ ৰোগীৰ কাৰণে উত্তম পথ্য বুলি কোৱা হয়। 10 নম্বৰ তালিকাত আছে কেইবিধমান আয়ুৰ্বেদিক বনৌষধি বা থলুৱা বনৌষধি। তুলসী, চিৰতা বা কালমেঘ, বন আমলখি বা ভুঁই আমলখি,
পুনৰ্নৱা পনৌনৱা এনেকুৱা বহুতো আয়ুৰ্বেদিক বনৌষধি বা থলুৱা বনৌষধি আছে যিয়ে লিভাৰ ফাংচন ভালে ৰাখে আৰু জণ্ডিছ ৰোগ আৰোগ্য লাভ কৰাটো সহায় কৰে। আৰু এই বনৌষধিসমূহ কেনেকৈ খাব লাগে তাৰ ওপৰত কেইবাটাও ভিডিঅ' মোৰ চেনেলত আছে আৰু আপোনালোকে হয়তো কেনেকৈ খাব লাগে নিয়মবিলাক জানে। বন আমলখি বা ভুঁই আমলখিৰ বনৌষধি চাহ হয়তো বহুতেই বনাই খাইছে। অফ ছিজনত আপোনালোকে এইবিলাকৰ গুড়ি বনাই পেলাই বটলত ভৰাই থ'ব পাৰিব। তাৰে এচামুচ বা 2 চামুচ গুড়িৰ বনৌষধি চাহো বনাই খাব পাৰে, নাইবা কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাসো কৰিব পাৰে। তুলসী পাতো তেনেকৈ চাহ হিচাপে বনাই খাব পাৰি, বা চিৰতাৰ পাত 10 দিন 15 দিনৰ মূৰে মূৰে 2 খিলা বা 3 খিলা ৰাতিপুৱা খালী পেটত খাব পাৰি। পুনৰ্নৱা পনৌনৱা কেনেকৈ খাব লাগে এই গোটেইখিনি ভিডিঅ' মোৰ চেনেলত আছে, আপোনালোকে সেইখিনি চাব পাৰে। আৰু ইতিমধ্যে হয়তো বহুতে তেনেকৈ ব্যৱহাৰ কৰি সুফলো লাভ কৰিছে। আৰু এনেকুৱা বহুতো আয়ুৰ্বেদিক ঔষধ আছে যিবোৰত এনেকুৱা বনৌষধিবিলাক ব্যৱহাৰ কৰা হয়। আৰু সঠিকভাৱে যদি আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰে তেতিয়া জণ্ডিছ ৰোগ আৰোগ্য হয়, আৰু জণ্ডিছৰ যিবিলাক ফেক্টৰ বা কাৰক থাকে সেইবিলাক দূৰ কৰাটো আয়ুৰ্বেদিক চিকিৎসাই সহায় কৰে। গতিকে আপোনালোকে যিসকল ইচ্ছুক পেচেণ্ট আছে তেওঁলোকে আয়ুৰ্বেদিক চিকিৎসা ল'লে নিশ্চয় সুফল পাব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ কামত আহিছে বুলি ভাবিছে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আন 10জনৰ সহায় হয়। আৰু নতুন ভিউৱাৰ্ছসকলে এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী সকলো যাতে হেল্ডি থাকে, সুস্থ থাকে। ষ্টে হেল্ডি, ষ্টে হেপ্পী।